2025 বৰ্ষৰ শেষৰ ফালে ৰাজ্যবাসীৰ বাবে এক সুখবৰ। আন্তঃৰাষ্ট্ৰীয় 10গৰাকী বৰ্ষশ্ৰেষ্ঠ মহিলাৰ ভিতৰত স্থান লাভ হাৰ্গিলা বাইদেউ খ্যাত ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনৰ। ভাৰতৰ আগশাৰীৰ অন্যতম ডিজিটেল কোম্পানী মেড অভাৰ মিডিয়াই প্ৰকাশ কৰিছে এই তালিকা। এই 10গৰাকী মহিলাৰ ভিতৰত শান্তিৰ নোবেল বঁটা বিজয়ী মাৰিয়া কৰিনা মাছাডো, নীতা আম্বানী, আলিয়া ভাট, দক্ষিণ কোৰিয়াৰ গায়িকা ৰোজে, ভাৰতীয় মহিলা ক্ৰিকেট দল, আমেৰিকান গায়িকা টেইলৰ ছুইফ্ট, সাবিনা কাৰ্পেণ্টাৰ, মডেল হিলি বিবাৰ, বিশ্ববিখ্যাত অভিনেত্ৰী সিডনী সুইনি, আমেৰিকান গায়িকা অভিনেত্ৰী বেয়নছে আদি আছে। আৰু ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে কামৰূপৰ দদৰা পচৰীয়া অঞ্চলত বিগত 2007 চনৰ পৰাই নীৰৱে সংৰক্ষণ কৰি আহিছে বিলুপ্ত প্ৰায় পক্ষী হাড়গিলা। ইতিমধ্যে হাড়গিলা সংৰক্ষণৰ জৰিয়তে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে আজৰি আনিছে কেইবাটাও সন্মান। 2017 চনত গ্ৰীণ অস্কাৰ বঁটা, চেম্পিয়ন অফ দি আৰ্থ 2022, নাৰী শক্তি পুৰস্কাৰ, ৱেটলি গোল্ড বঁটা 2024 আদি সন্মান লাভ কৰি কঢ়িয়াই আনিছে গৌৰৱ। নমস্কাৰ। ইতিমধ্যে সকলোৱে গম পাইছে যে আমাৰ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন বাইদেৱে আন্তঃৰাষ্ট্ৰীয় মহিলা সংস্থাৰ ভিতৰত 10গৰাকী মহিলাৰ ভিতৰত নিজৰ নাম আমাৰ সকলোৰে গৌৰৱ কঢ়িয়াই আনিবলৈ আমি সক্ষম হৈছে। তাৰে ভিতৰতে ক'বলৈ গ'লে নীতা আম্বানী, আলিয়া ভাট, টেইলৰ ছুইফ্ট আদি তেনেকুৱা বহু মহিলাই সেইখন তালিকাত নাম অন্তৰ্ভুক্ত হৈছে। তাৰে ভিতৰতে আমাৰ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন বাইদেউৰ নামটো অন্তৰ্ভুক্ত হৈছে। সেয়া দেখি আমাৰ সঁচাকৈ আমি যোৱাকালি আমি বহুত বেছি সুখী হৈছো। আৰু আমাৰ এতিয়া আপোনালোকে দেখিবই পাৰিছে আমাৰ সকলো হাড়গিলা আমি ওলাই আহিছে। আমি সৰুকে এটা আমাৰ যিহেতু এটা পৰিৱেশৰ কাম কৰো, সেইকাৰণে আমি পৰিৱেশ হিচাপতে পৰিৱেশৰ লগতে এটা চেলিব্ৰেশ্যন টাইপত আমি আজি এটা আমাৰ এটা মিটিং এখনো পাতিছো। লগতে আমি এটা চেলিব্ৰেশ্যন এটা টাইপত